অসমবাসী আসসালামু আলাইকুম। 3-4 দিনমান আগতে মই এটা পোষ্ট কৰিছিলোঁ, সহায় বিচাৰি পোষ্ট কৰিছিলোঁ যে মোৰ কেইটা মেকুৰী আছে, সিহঁতক ভেকচিন দিব লাগে। মোৰ কোনো কামো নাই, মোৰ ইমান আৰ্থিক সামৰ্থ্যও নাই যে মই সিহঁতক ভেকচিন দিম, সেইবাবে সহায় বিচাৰিছিলোঁ। আগতো কেইটামানে মোৰ মইনা মানে মেকুৰীবিলাকক মই মইনা কৰি মাতো। সিহঁতক বহুত মৰম কৰোঁ মই, সিহঁতক সদায় যত্ন কৰোঁ ভালে ৰাখিবৰ কাৰণে। সিহঁতৰ খোৱা লোৱা থকা, সিহঁতক সদায় পহৰা দিয়া, দেখা শুনা কৰা মই কৰি থাকোঁ। এইবিলাক কামো বহুত বিচাৰিছিলোঁ আগতে। কৰোণাৰ সময়ত, কৰোণাৰ আগতে মই কাম কৰিছিলোঁ। কৰোণাৰ পিছতে মোৰ কাম বন্ধ হৈ গ'ল, কাম বাদ গ'ল আৰু বহুত জাগাত ঠাইত কাম বিচাৰিছিলোঁ, কিন্তু মই পোৱা নাই। সেইকাৰণে মোৰ অসুবিধা হৈছে সিহঁতক ভেকচিন দিয়াত। এটা ভেকচিনৰ দামে আমাৰ ইয়াত 900,000 টকা পৰে। আজি 1 মাহ আগতে, 1 মাহো নহয়, আজি 20-25 দিনমান আগতে মোৰ বহুতকেইটা মেকুৰী মৃত্যু হৈছে। সিহঁতৰ এটা ভাইৰাছ থাকে নহয়, সেই ভাইৰাছৰ কাৰণে। সেই ভাইৰাছৰ যিকেইটা মৃত্যু হৈছে আৰু কেইটামানে আছে, এইকেইটাক ভেকচিন নিদিলে এইকেইটাকো সম্ভৱ নহ'ব ৰখা। যিয়ে নহওক, আপোনালোকে দোৱা কৰিব যাতে মই সিহঁতক ভেকচিনকেইটা দিব পাৰোঁ, কিবা এটা কাম পাই এনেকৈ সিহঁতক ভেকচিনকেইটা দিব পাৰোঁ আৰু জীয়াই ৰাখিব পাৰোঁ। আপোনালোকৰ পৰা মই দোৱা বিচাৰোঁ, আপোনালোকে মোক দোৱা কৰিব। আপোনালোকে যাতে দোৱা দিব যাতে মই সিহঁতক, আপোনালোকৰ দোৱাত, আপোনালোকৰ আশীৰ্বাদত মই নিশ্চয় এটা কাম পাম। আৰু কাম পালে সিহঁতক মই ভেকচিনো দিব পাৰিম, আৰু ভাল কৰি মই যত্ন কৰিব পাৰিম। বহুত মৰম কৰোঁ। যেতিয়া সিহঁতে ফুলত ভাইৰাছত মৃত্যু হৈছে, মই বহুত কান্দিছিলোঁ। এনেকুৱা লাগিছিল যে মোৰ ভিতৰৰ পৰা কিবা গুচি গৈছে, অন্তৰখন খালী হৈ গৈছে, মনটো খালী হৈ গৈছে। কিন্তু কি কৰিম, মই ইমান সমৰ্থ নহয়। আছে মোৰ ঘৰৰ, মোৰ গাৰ্জেনৰ আছে সহায় কৰা সমৰ্থ, কিন্তু নকৰিব। ইয়াতেতো মানুহে মানুহৰ কাৰণে নকৰে, আৰু এই অমতা বস্তুবিলাকৰ কাৰণে কোনে কৰিব, নকৰে। আছে তাৰ মাজতো বহুত দয়াৱান ব্যক্তি আছে, যি এইবিলাক বুজি পায়, সিহঁতৰ মৰম বুজি পায়, কৰে, সিহঁতে সহায় কৰে, কিন্তু সকলোৱে সমান নহয়। আপোনালোকে দোৱা কৰিব যাতে মই সিহঁতক মৰম কৰি ৰাখিব পাৰোঁ, যত্ন কৰি ৰাখিব পাৰোঁ, আৰু ভেকচিনকেইটা দিব পাৰোঁ, মেডিচিন দিব পাৰোঁ। সিহঁতৰ বেমাৰ আজাৰত মই যেনে আৰু ট্ৰিটমেণ্ট কৰি ভাল কৰিব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদৰ দৰকাৰ মোৰ, আশীৰ্বাদ কৰিব। আৰু ময়ো জানো আল্লাই মোক এদিন হ'লেও দিব। ভগৱানে এদিন হ'লেও দিব। ভগৱানৰ ওপৰত, আল্লাহৰ ওপৰত মোৰ বিশ্বাস আছে। আপোনালোকে সকলোৱে ভালে থাকক, ময়ো আপোনালোকৰ কাৰণে দোৱা কৰিম যেন আপোনালোকে সদায় ভালে থাকে, জীৱনত আগবাঢ়ে আৰু ভাল কাম কৰে, সকলোৰ কাৰণে যেনে ভালে কৰে।